হেল্ল এভৰিৱান, বহুত লেট হৈ গ'ল আজি। মানে মই এটা বিজি আছিলো। লাষ্ট যিটো মেথ ক্লাছটো মই আপলোড কৰিলো তাতে মই কৈছিলো যে আজি ৰাতি মই ৰিজনিঙৰ পাৰ্টটো আপলোড কৰিম, কিন্তু বহুত বিজি থকাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিবলৈ অকণমান মানে এতিয়াহে মই ৰাতি আজি এতিয়া কেইটা বাজি আছে, নিয়াৰলি 9:45 বাজি আছে। তো মই এতিয়াহে আপলোড মানে ৰেকৰ্ডিং কৰি আছো, ৰেকৰ্ডিং কৰি আকৌ আপলোড কৰিম। তো ভিডিঅ'টো অকণমান লেট হৈ আছে, আপোনালোকে সেইটো লৈ প্লিজ, মানে লেট হৈ আছে তো প্লিজ আপোনালোকে চাই থাকিব, ঠিক আছে। আমি লেট নকৰো, ৰিজনিঙৰ পাৰ্ট 2 আছে, এইটো আপোনালোকে চাই লব। প্ৰথম প্ৰশ্নটো কি আছে ইয়াতে, কি কৈছে যে এ ইজ ব্ৰাদাৰ অফ বি। এ কি কৈছে? ব্ৰাদাৰ। কাৰ ব্ৰাদাৰ? ডি। ব্ৰাদাৰ হলে আমি কি লিখিম? সেম পথালিকে লিখিম। ব্ৰাদার কোন? এ। এ ব্রাদার হলে আমি প্লাস চিহ্ন দিম, যাতে লড়া ছোৱালী মানে মেল ফিমেলটো আমি গম পাম। ওকে। বি ইজ দি সিস্টার অফ সি। বি আকৌ কাৰ সিস্টার? বি সিৰ সিস্টার। বি সিস্টার, বি সিস্টার, বি ছোৱালী মানে মাইনাস। সি কি আমি এইটো নাজানো, সি লড়া নে ছোৱালী আমি এইটো নাজানো, ঠিক আছে। তাৰপিছত কি আছে? এন্ড সি ইজ ফাদার অফ ডি। সি আকৌ ফাদার, সি ফাদার অফ ডি। কাৰ দেউতা? ডিৰ দেউতা। সি যদি দেউতা হয় তাৰ মানে প্লাস লড়া মেল, ঠিক আছে। হাউ ডি ইজ রিলেটেড টু এ। তেনেহলে হাউ ডি ইজ রিলেটেড টু এ, তেনেহলে ডি এর কি হব? ঠিক আছে, ডি এর কি হব? এতিয়া চাওকচোন, এই দুটা কি হব? ভাই। এতিয়া ভাইৰ লৰা মোৰ কি হব? নিফিউ, ঠিক আছে, নিফিউ। তাৰ মানে কি হব ইয়াতে? ব্রাদার তো নহব, সিস্টার নহব, নিফিউ হব আনসার, ঠিক আছে, ঠিক আছে। তাৰপিছত আমি নেক্সটটো চাওঁ। ইয়াতে কি দিছে? নেক্সট চাব। ইয়াতে কি দিছে? when the minute hand, এটা ক্লকৰ প্ৰশ্ন, ঠিক আছে। when the minute hand, minute hand মানে ঘড়ীৰ কাঁটাত আমি কি জানো, এটা মিনিটৰ কাঁটা থাকে আৰু এটা ঘণ্টাৰ কাঁটা থাকে। when the minute hand covers a distance of 40 minutes, then what was the angle made by it, তেনেহলে কিমান ডিগ্ৰী এংগেল যাব? আপোনালোকে জানে নে নাই? এইটো যদি আমাৰ ঘড়ী হয়, ঘড়ীৰ আমি কি জানো 60 মিনিট। 60 মিনিট কেতিয়া হয়? যেতিয়া মিনিটৰ কাঁটাডাল পুৰা এটা ৰাউন্ড মাৰে, পুৰা এটা ৰাউন্ড মাৰে, তেতিয়া আমি কি বুলি কওঁ? পুৰা এটা ৰাউন্ড মাৰে তেতিয়া আমি কি বুলি কওঁ? 60 মিনিট হৈছে, ঠিক আছে। তাৰ মানে কি বুজাব বিচাৰিছো মই ইয়াতে, ধৰি লওক এইটো আছে মিনিটৰ কাঁটাডাল ইয়াতে আছে, এইটো যদি এনেকে পুৰা এনেকে ঘূৰি এপাক মাৰে তেনেহলে আমি কওঁ 60 মিনিট। কিন্তু আপোনালোকে কওকচোন, পুৰা গোটেই এপাক মাৰিলে সেইটো কিমান ডিগ্ৰী বুজাব? 360 ডিগ্ৰী। তাৰ মানে মই ইয়াৰ পৰা কি কব পাৰিম যে মিনিটৰ কাঁটা 60 মিনিট যদি ঘূৰে তেনেহলে কিমান ডিগ্ৰী ঘূৰিল? 360 ডিগ্ৰী। আমি জানো কমপ্লিট এটা সার্কেল 360 ডিগ্ৰী বুজায়, ঠিক আছে। তেনেহলে 1 মিনিট কিমান হ'ব? 1 মিনিট সমান 360 ডিগ্ৰী ডিভাইডেড বাই 60। শূন্য শূন্য কাটিলো, 36 কাটিলে 6 ডিগ্ৰী। তাৰ মানে এইটো কথা মনত ৰাখিব, ঘড়ীৰ কাঁটা 1 মিনিট যদি আগুৱাই যায় কিমান ডিগ্ৰী আগুৱাই যায়? 6 ডিগ্ৰী আগুৱাই যায়। এতিয়া প্ৰশ্নটো দিছে যে 40 মিনিট আগুৱাই গৈছে। কিমান মিনিট? 40 মিনিট। 40 মিনিট আগুৱাই গলে কিমান ডিগ্ৰী আগুৱাই যাব? তেনেহলে 40 * 6 240 ডিগ্ৰী। তেনেহলে কিমান ডিগ্ৰী আগুৱাই যাব? 240 ডিগ্ৰী। অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। আশা কৰিছো আপোনালোকে বুজি পাইছে। 60 মিনিট মানে 360, তাহলে 40 মিনিট মানে 240 একেবাৰে ইজি, ধুনীয়া প্ৰশ্ন। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ কি আছে ইয়াতে চাব। ইয়াতে কি আছে? ইফ ইট ওয়াজ এ মানডে 1st জানুৱাৰী 2008, 1st জানুৱাৰী 2018 ত কি আছে? মানডে, ঠিক আছে। তেন্তে কি আছে? what was the day of the week a 31st December 2018, তেনেহলে 31st ডিসেম্বৰ 2018 কি বাৰ হ'ব? আপোনালোকে এটা কথা জানে না জানে, যদি লিপ ইয়াৰ নহয় তেনেহলে এটা বছৰৰ পৰা আনটো বছৰৰ প্ৰথম দিনটো এদিন আগুৱাই যায়। যেনেকে আপোনালোকে এইটো জানিব, যদি 1st জানুৱাৰী 2018 ত মানডে আছিলে তেনেহলে 1st জানুৱাৰী 2019 কি হ'ব? টিউজডে, ঠিক আছে। এইটো কথা ভালদৰে মনত ৰাখিব, সিধা কথা, একেবাৰে ইজি। যদি 1st জানুৱাৰী 1 জানুৱাৰী 2018 মানডে আছিলে তেনেহলে 1 জানুৱাৰী 2019 মঙ্গলবাৰ হ'ব, ঠিক আছে। তাৰ মানে ইয়াৰ পৰা কি গম পালো, বছৰ যিটো বাৰেৰে ষ্টাৰ্ট হ'ব সেইটো বাৰত শেষ হ'ব। তাৰ মানে যদি 1 জানুৱাৰী তাৰিখে মানডে ষ্টাৰ্ট হৈছে তেনেহলে 31 ডিসেম্বৰ তাৰিখে মানডে শেষ হ'ব। বুজি পাইছে নে? বুজা নাই? ইজি কথা। বছৰ যিটো এটা বছৰ যি বাৰত ষ্টাৰ্ট হয় সেই বাৰতে শেষ হয়। লিপ ইয়াৰ নহয়, লিপ ইয়াৰৰ বাহিৰ, লিপ ইয়াৰ হলে ব্লেক হৈ যায়, লিপ ইয়াৰ নহয়, ঠিক আছে। 1st জানুৱাৰীত মানডে ষ্টাৰ্ট হৈছে তেনেহলে 31 ডিসেম্বৰ লাষ্ট ডে,
2018 31 ডিসেম্বৰ মানে লাষ্ট ডে কি হ'ব এইটো মানডে হ'ব যিটো দি ষ্টাৰ্ট হ'ব সেইটো দি শেষ হ'ব তাৰ পিছত 1 জানুৱাৰী 2019 আকৌ টুইসডে আহিব মানডে টুইসডে তাৰ মানে মানডে ষ্টাৰ্ট হ'ব মানডে শেষ হ'ব তাৰ মানে অপচন নম্বৰ কি হ'ব সি ইজ দি ৰাইট আনসাৰ মানডে আহা কৈছো আপোনালোকে বুজি পাইছে একেবাৰে ইজি প্ৰশ্ন হয় ধুনীয়া প্ৰশ্ন আছিল ঠিক আছে নেক্সট টু চাব এতিয়া কি কৈছে what is the angle traced by rn in 40 minutes এটা ঘন্টাৰ কাটা যদি মিনিটৰ কাটাডাল 40 মিনিট আগুৱাই যায় তেনহলে ঘন্টাৰ কাটা কিমান ডিগ্ৰী আগুৱাই যাব ঠিক আছে ঠিক আছে ঠিক আছে আপোনালোকে ভালদৰে জানে যদি ঘন্টাৰ কাটা ঠিক আছে সরি মিনিটৰ কাটা যদি 40 মিনিট আগুৱাই যায় তেনহলে ঘন্টাৰ কাটা কিমান ডিগ্ৰী আগুৱাই যাব আমি জানো চাব ইয়াতে ঠিক আছে আমি জানো চাব ভালদৰে চাব এইটো যদি 12টা একটা দুটা তিনটা এইটো আমাৰ ঘড়িটো ঠিক আছে এইটো যদি আমাৰ মিনিটৰ কাটাডাল হয় আৰু এইটো যদি আমাৰ ঘন্টাৰ কাটাডাল হয় ঘন্টাৰ কাটাডাল সৰু ঠিক আছে এতিয়া মিনিটৰ কাটাডাল যদি 40 মিনিট আগুৱাই যায় 40 মিনিট আমি জানো 60 মিনিট কিমান হয় 60 মিনিট 360 ডিগ্ৰী তেনহলে 40 মিনিট এতিয়া আমি উলাইছো 40 মিনিট কিমান হৈ যাব 360 ডিভাইডেড বাই 60 into 40 এইটো কাটিলো কাটাকাটি কৰিলে কিমান হ'ব অলপ দেৰি আগতে আমি কৰিলো 240 ডিগ্ৰী কিমান হ'ব 240 ডিগ্ৰী ঠিক আছে ক্লিয়াৰ ক্লিয়াৰ একেবাৰে ক্লিয়াৰ ঠিক আছে এতিয়া আকৌ এটা এতিয়া ঘন্টাৰ লগত চাম এইটো মিনিটত আমি কি কয় এইটো আমি ডিগ্ৰীত লৈ লৈছো এতিয়া আমি ঘন্টাৰ কাটাটো চাম ঠিক আছে ইয়াতে চাব মই আৰু ডিটেইলছত যাম আপোনালোকে চাব ঠিক আছে কেনেকৈ হ'ব একচুয়ালি বস্তুটো ঠিক আছে চাব ইয়াতে এতিয়া এটা ভালদৰে এটা বস্তু চাব আমি জানো 360 ডিগ্ৰী সমান সমান 12 ঘন্টা কাৰণ ঘন্টাৰ কাটাডাল যদি গোটেইখিনি এটা সার্কেল মাৰি দিয়ে তেনহলে কিমান ঘন্টা বুজাব 12 ঘন্টা বুজাব ঘন্টাৰ কাটাডাল যদি গোটেই এটা রোটেশন মাৰি দিয়ে কিমান ঘন্টা বুজাব 12 ঘন্টা আৰু গোটেইখিনি ঘোৰা মানে কিমান 360 ডিগ্ৰী তাৰ মানে 360 ডিগ্ৰী সমান সমান 12 ঘন্টা তেনেহলে মই ইয়াতে কি ক'ব পাৰিম আচ্ছা এইটো মোক কি ওলাব দিছে এঙ্গেলটো ওলাব দিছে সরি এইটো নহব এতিয়া ঠিক আছে এইটো নহব অকনমান থাকিব দিও ঠিক আছে এতিয়া মই এইটো ঘন্টাৰ লগত ৰিলেশনটো উলিয়াই দিও ঠিক আছে 60 মিনিট মানে 1 ঘন্টা তেনেহলে 40 আমি জানো 60 মিনিটত 1 ঘন্টা অকনমান মই এঙ্গেলটো উলিয়াব বেলেগ অলপ কৈছিলো তাৰ বাবে সরি আপোনাক 60 মিনিটত 1 ঘন্টা তেলে আপোনাৰ 40 মিনিটত কি হ'ব 1/60 into 40 শূন্য শূন্য কাটি দিম 2 এর 4 কাটলে 2 2 এর 6 কাটলে 3 তার মানে কিমান ঘন্টা হ'ব 2/3 ঠিক আছে 2/3 এতিয়া আমি এইটো জানো যে 12 ঘন্টাত 360 ডিগ্ৰী কারণ 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা এরকম 12 ঘন্টাত কিমান হ'ব 360 ডিগ্ৰী মোৰ হাতত কিমান ঘন্টা সময়ৰ কথা কৈছে 2/3 ঘন্টা 40 মিনিট মানে 2/3 তেনেহলে 2/3 ঘন্টাত কিমান হ'ব 360 ডিগ্ৰী ডিভাইডেড বাই 12 পূৰণ 2/3 ঠিক আছে এইটো কৰি দিব এতিয়া হৈ যাব 12 দি দিতে মই ইয়াক কাটিম কিমান হ'ব 30 3 এর ইয়াক কাটলে কিমান হ'ব 10 10 into 2 20 ডিগ্ৰী তেনেহলে ঘন্টাৰ কাটা কিমান ডিগ্ৰী আগুৱাই যাব 20 ডিগ্ৰী আগুৱাই যাব ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে ডাইৰেক্ট ইয়াতে এটা কথা মনত ৰাখিব যদি 1 মিনিটৰ কাটা যদি 1 মিনিট হয় তেনেহলে ঘন্টাৰ কাটা কিমান ডিগ্ৰী আগুৱাই যায় হাফ ডিগ্ৰী সিধা কথা এইটো মিনিটৰ কাটা এইটো ঘন্টাৰ কাটা ঠিক আছে যদি ডাইরেক্ট সিস্টেমেটিক মনত ৰাখিব যদি মিনিটৰ কাটা 1 মিনিট আগুৱাই যায় তেনেহলে ঘন্টাৰ কাটা কিমান ডিগ্ৰী আগুৱাই যায় হাফ ডিগ্ৰী আগুৱাই যায় এইটো সিম্পল কথা মনত ৰাখিব এনে তেনেহলে যদি 1 মিনিট সমান সমান ঘন্টাৰ কাটাৰ কাৰণে কিমান হাফ ডিগ্ৰী তেনেহলে আপোনালোকে কওকচোন 40 মিনিটত কিমান ডিগ্ৰী আগুৱাই যাব হাফ into 40 2 এর 40 কাটলে 20 ডিগ্ৰী ঠিক আছে মিনিটৰ কাটা যিমান আগুৱাই যাব ঘন্টাৰ কাটা সিমান তাৰ আধা এঙ্গেল আগুৱাই যাব ঠিক আছে এটো কি প্রশ্ন দিছে চাও হোয়াট ইজ দা রিফ্লেক্স অ্যাঙ্গেল ঠিক আছে 12টা 25 সময়ত 12টা 25 হইলে মিনিট আৰু ঘন্টাৰ সূচকৰ মাজৰ প্ৰতিফলিত কোণ এতে প্ৰতিফলিত কোণ হয় একচুয়ালি এটো ঠিক আছে এটো রিফ্লেক্স অ্যাঙ্গেল বুলি কোৱা হৈছে কি বুজাইছে একচুয়ালি কি বুজাব বিচাৰিছে এটো আপোনালোকে চাব ভালদৰে একচুয়ালি কি বুজাব বিচাৰিছে ঠিক আছে আমি জানো যদি 0 ৰ পৰা 90 ডিগ্ৰী হয় তেনেহলে ইয়াক কি বুলি কোৱা হয় সূক্ষ্ম কোণ
ঠিক আছে যদি 90 ৰ পৰা 180 ডিগ্ৰী হয় তেনেহলে ইয়াক কি বুলি কোৱা হয় স্থূলকোণ আৰু 180 ৰ পৰা 360 হলে ইয়াক কোৱা হয় বিপৰীত রিফ্লেক্স এঙ্গেল বা বিপরীত কোণ ঠিক আছে এতিয়া মোক কি কৈছে ইয়াতে যদি 12টা 25 বাজে এটা ফর্মুলা মনত ৰাখিব আপোনালোকে ঠিক আছে এটা ফর্মুলা আছে এই ফর্মুলাটো ইউজ কৰি আমি এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম কি ফর্মুলা ফর্মুলাটো ভালদৰে মনত ৰাখিব 11/2m = 30h plus minus theta ঠিক আছে 11/2m = 30h plus minus theta m2 কি বুজাইছে আমাক মিনিট h2 কি বুজাইছে আমাক ঘন্টা এতিয়া কেইটা বাজিছে 12টা 25 এইটো আমাক কি বুজায় মিনিট এইটো আমাক কি বুজায় ঘন্টা এতিয়া আমি ইয়াতে লিখি দিম 11/2 m 25 মিনিটৰ কথা কৈছে 30 h কিমান কৈছে 12ৰ কথা কৈছে যাব ইজি আছে কিন্তু হা প্লাস মাইনাস থিটা আমাক থিটাটোই ওলাব লাগে কিমান ডিগ্ৰী এঙ্গেল ঠিক আছে এতিয়া আপুনি চাওক এইটুক যদি আমি 2 এৰে কাটি দিও 25 ক তেনেহলে কিমান হৈ যাব 2 এৰে যদি 25 ক কাটি দিও আমি 12.5 12.5 into 11 কিমান হৈ যাব সাইডত কৈ লৈছো মই 12.5 into 11 হা 5 7 3 1 137.5 137.5 137.5 এইফালে কিমান হ'ব 30 into 12 কিমান হ'ব 360 plus minus theta 360 এইফালে প্লাস আছে এইফালে আহিলে মাইনাস তেনেহলে 137.5 minus 360 degree equals to plus minus theta এতিয়া আপোনালোকে কি ইয়াতে চাব 360 ৰ পৰা 137.5 মাইনাস কৰিলে কিমান থাকিব 140 মাইনাস কৰিলে থাকিব আপোনাৰ 320 220 minus 2.5 yes 360 ৰ পৰা 137.5 minus কৰিলে 220.5 degree equals to এইফালে মই প্লাস মাইনাস থিটা ইউজ কৰিছো কিয় কাৰণ এইফালে মাইনাস আছে এঙ্গেল মাইনাসও আমি ইউজ কৰিব নোৱাৰিম এঙ্গেল তোমাৰ প্লাসও ইউজ কৰিব লাগিব এইটো প্লাস আৰু মাইনাস থিটা এইটো ডাইৰেক্ট মত ৰাখিব মাইনাস মাইনাস এটা মানে আপোনালোকে ডাইৰেক্ট প্লাসও আনিব লাগিব থিটাটো তেনেহলে থিটা কিমান হৈ যাব 220.5 আৰু এইটো ৰিফ্লেক্স এঙ্গেল কিয় ন 180 পৰা 360 ৰ ভিতৰত আছে তেনেহলে এইটো आंसर কিমান হ'ব 222.5 ঠিক আছে আহা কৈছে আপোনালোকে বুজি পাইছে অকনমান জাস্ট কি হৈছে ক্যালকুলেশনত কিন্তু এইটো জাস্ট ফর্মুলা হয় এঙ্গেল উলিওৱা ফর্মুলা ঠিক আছে আপোনালোকে এই ফর্মুলাটো ভালদৰে ইউজ কৰিব ঠিক আছে এই ফর্মুলাটো যদি জানে আপোনালোকে তেনেহলে যি কোনো সময়ৰ এঙ্গেল উলিয়াবলৈ আপোনালোকৰ বহুত ইজি হৈ যাব ইমানটা কষ্ট নহয় ঠিক আছে নেক্সট প্ৰশ্নলৈ গৈ আহক আপোনালোকে এটো চাব কি হৈছে 8 ফেব্ৰুৱাৰী 2005 চন কি বাৰ আছিল টিউজডে ঠিক আছে তেনেহলে 8 ফেব্ৰুৱাৰী 2004 চন কি বাৰ হ'ব এতিয়া মই অকনমান আগতে কৈছো এটা বছৰৰ পৰা আনটো বছৰত গলে সেম ডেট হলে কি হয় এদিন আগুৱাই যায় তাৰ মানে এইটো 2004 ৰ পৰা মই 2005 ত যাম তাৰিখটো সেম আছে কিন্তু 8 ফেব্ৰুৱাৰী তাৰ মানে একো আপত্তি নাই তেনেহলে 2004 ৰ পৰা যেতিয়া মই 2005 ত যাম এদিন আগুৱাই যাব তাৰ মানে ইয়াতে টুইসডে আছে তাৰ মানে ইয়াতে কি হ'ব মানডে কিন্তু ঠিক আছে বুজি পাইছে আপোনালোকে কি কৈছো মই ইয়াতে যে যদি এদিনৰ পৰা এদিন আগুৱাই যায় 2004 আছে 2005 ত যায় ডেট যদি সেম থাকে মান্থ যদি সেম থাকে তেনেহলে আপোনালোকৰ এদিন আগুৱাই যায় মানডে থাকিলে এটো টুইসডে হ'ব ঠিক আছে মানডে থাকিলে তা সোমবাৰ থাকিলে মঙ্গলবাৰ হ'ব কিন্তু মই কৈছিলো নন লিপ ইয়াৰৰ কথা যিবোৰ লিপ ইয়াৰ নহয় কিন্তু ইয়াতে এটা বস্তু লক্ষ্য কৰক এটো লিপ ইয়াৰ 2004 কি হয় এটা লিপ ইয়াৰ সন হয় যদি লিপ ইয়াৰ সন হয় তেনেহলে আমি এটো ক'ব নোৱাৰিম লিপ ইয়াৰ সন কিয় ক'ব নোৱাৰিম কাৰণ লিপ ইয়াৰ সন এদিন বেছি থাকে কিয় বেছি থাকে কাৰণ ফেব্ৰুৱাৰীত 29টা দিন থাকে 29 ডেজ থাকে তাৰ মানে নিয়ম মতে মানডেৰ পৰা টুইসডে হ'ব লাগিছিল কিন্তু এদিন বেছি আছে ইয়াতে তেনেহলে মানডেৰ পৰা টুইসডে নহয় মানডে আছিল আৰু এদিন স্কিপ কৰিছে তাৰ মানে ইয়াতে কিমান আছিল সানডে এতিয়া নিয়ম মতে সানডেৰ পৰা ইয়াতে মানডে হ'ব লাগিছিল কিন্তু ফেব্ৰুৱাৰী এটো আপোনাৰ কি হয় লিপ ইয়াৰ হলে এদিন বেছি আছে এদিন বেছি থাকিলে নিয়ম মতে মানডে হ'ব লাগিছিল এদিন জাম্প মাৰি টুইসডে হৈছে তাৰ মানে এটো কিমান আছিল সানডে কাৰণ ইয়াতে এদিন বেছি আছে 2004 চনত এদিন বেছি আছে তাৰ মানে কিমান হ'ব সানডে অপশনটো ৰাইট হ'ব
ঠিক আছে এইটো ভুল নকৰিব আপোনালোকে কেতিয়াও সবে ভাবিব যে টুইসডে আছে এদিন আগুৱাই দিম মানডে আছে কাৰণ 4 ৰ পৰা 5ত গলে টুইসডে আছে তাৰ মানে মানডে হ'ব কিন্তু 2004 মনত ৰাখিব এটা লিপ ইয়াৰ চন হয় আৰু লিপ ইয়াৰ চনত এদিন বেছি থাকে আজি মই দিছো আকৌ হাউ মেনি টোটাল ট্ৰায়াঙ্গেলস মই আজিও ছবিটো উঠোৱা নাই আই এম ৰিয়েলি ভেৰি ভেৰি সৰি চাও ইয়াতে কি আছে পি কিউ আৰ এছ আৰু টি একেলগে বহি আছে ঠিক আছে পি কিউ আৰ এছ টি সিটেড টুগেদাৰ বহি আছে টি এট দি এক্সট্ৰিম কেইজন আছে 5 জন 1 2 3 4 5 জন আছে ঠিক আছে 1 2 3 4 5 1 2 3 4 5 কি কৈছে ইয়াতে টি ইজ দি এট দি এক্সট্ৰিম টি একেবাৰে কানিত আছে মানে একেবাৰে কোণত আছে হয় এইফালে আছে নহলে এইফালে আছে মই ধৰি লৈছো টি হয় এইফালে আছে নহলে এইফালে সেই কাৰণে সিটিং এৰেঞ্জমেন্টত দুটা আপোনাৰ অপচন ল'ব লাগিব এনেকে দুটা কাৰণ টি একেবাৰে কৰ্নাৰত বহি আছে এতিয়া মই জানো নেকি যে এইফালৰ কৰ্নাৰত আছে নে সেইফালৰ কৰ্নাৰত আছে মই এটা কাম কৰিলো দুটা ছবি বনাই লৈছো এটা এইফালে বহাই দিছো এটা এইফালে বহাই দিছো দুটা মতে কাম কৰি যাম ঠিক আছে যেটো লগত মিলিব হেতু লম আৰু যেটো লগত নিমিলিব হেতু কাটি দিম ঠিক আছে তাৰ পিছত কি কৈছে P is neighbor of T and P is a neighbor মানে ওচৰৰ মানুহ P ইয়াতে থাকিব নহলে ইয়াতে থাকিব টিৰ ওচৰত থাকিব এতিয়া টিৰ এইফালে থাকিব পাৰে নহলে এইফালে থাকিব পাৰে একো আপত্তি নাই ওকে নো প্ৰবলেম ঠিক আছে neighbor of T P is neighbor of T কি আছে P টিৰ ওচৰত ঠিক আছে and third to the left of Q P টিৰ ওচৰত আছে কিন্তু Q ৰ বাও পিনে আছে Q ৰ কত আছে বাও পিনে আছে third to the left of Q এতিয়া Q যদি থাকে Q যদি হয় তেনে Q ৰ এইটো কি হ'ব এনেকে যদি আমি চাও এইটো হোফাল রাইট আৰু এইটো কি হ'ব বাওফাল এইটো হ'ব লেফট ঠিক আছে এতিয়া P কত আছে Q ৰ বাওফালে আছে Q ৰ বাওফালে থাকিলে Q তেনেহলে এইফালে হ'ব লাগিব কাৰণ Q যদি মই ইয়াতে দিও তেনেহলে বাওফাল কোন হ'ব এইফালে বাওফাল হৈ যাব তাৰ মানে P এইফালে হ'ব লাগিব এতিয়া যদি মই Q ইয়াতে দিও এটো তো হোফাল হৈ গৈছে ৰাইট সাইড হৈ গৈছে মোক প্ৰশ্নত কৈছে যে বাওফালে আছে তাৰ মানে এইটো আমাৰ ভুল ঠিক আছে আৰু বাওফালে কিমান নম্বৰ আছে 3 নম্বৰ তেনেহলে Q যদি ইয়াতে থাকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তাৰ মানে Q ৰ স্থানটো এইটো আমি পাই গলো ঠিক আছে এতিয়া তাৰ পিছত কি হৈছে বাওফালে তৃতীয় স্থান আছে তেন্তে টিৰ হোফালে চতুৰ্থজন কোন ঠিক আছে who is the fourth to the right of T তেনে who is the fourth to the right of T তেনেহলে কি হৈছে তেন্তে টিৰ হোফালে চতুৰ্থজন কোন টিৰ হোফাল কোনটো এইটো চতুৰ্থজন এজন দুজন তিনিজন চাৰিজন কিউ ঠিক আছে কোশ্চেনটো অকনমান ক্রিটিক্যাল আছিল মানে কি কোশ্চেনটো এনেকা লাগিছে যে ইনকমপ্লিট বিকজ এতিয়া আমি যদি চাও আমাৰ হাতত কোন কোন আছিল P Q R S T টিৰ স্থান পাইছো P স্থান পাইছো Q ৰ স্থান পাইছো কাৰ স্থান পোৱা নাই R আৰু S হয় R S ইয়াতে আছে নহলে R বা S ইয়াতে আছে যদি ইয়াতে R থাকে ইয়াতে S থাকিব যদি ইয়াতে R থাকে তেনেহলে ইয়াতে S থাকিব এটো আমি সঠিক নহও যে কোনে কোড আছে কিন্তু আমাক কি সুধিছে যে টিৰ হোফালে 4 নম্বৰ স্থানত কোন আছে টিৰ হোফালে মানে কোনফালে হ'ব টিৰ হোফালে এইটো ৰাইট সাইড এজন দুজন তিনিজন চাৰিজন চতুৰ্থ স্থানত কোন আছে কিউ আছে অপচন নম্বৰ বি ইজ দি কারেক্ট আনসার ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে সিস্টেমটো কেনেকৈ গৈছে একেবাৰে ধুনিয়া প্ৰশ্ন আছিল কিন্তু এইখিনি ডাটা আমাক দিয়া নাই অকনমান মুৰে ফিল হৈছে যে ডাটা কমপ্লিট ইনকমপ্লিট আছে কিন্তু ইনকমপ্লিট নাই আরে ভাই ইয়াতে আর হলে ইয়াতে এস হ'ব নহলে ইয়াতে আর হলে ইয়াতে এস হ'ব হেতু ডাটা আমাক দৰকাৰ নাই আমাক প্ৰশ্নত যেটো সুধিছে হেতু আনসার মতে আমি কিউ পাই গৈছো এইখিনি আমাৰ এনেও দৰকাৰ নাই সিধা কথা আৰু মই আগতে কৈ দিছো এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত লাষ্টত কৰাৰ ট্ৰাই কৰিব কিয়নো এনেকা ধৰণৰ প্ৰশ্ন অকমান টাইম কনজিউমিং হয় আপোনাৰ টাইমটো খাই দিব তো আপুনি কি কৰিব টাইমটো যাতে আপোনাৰ খাই নিদিয়ে সেই কাৰণে আপুনি প্লিজ ভালদৰে ট্ৰাই কৰিব ঠিক আছে টাইমটো বেছি ওয়েস্ট নকৰিব আপুনি মই যোৱাকালি কোৱাৰ নিচিনাকৈ আপুনি একে ধাৰে গৈ থকাৰ পিছত লাষ্টত যেতিয়া আপুনি কমপ্লিট হৈ যাব যিবোৰ টাইম খোৱা প্ৰশ্ন আছে আপোনাৰ টাইম খাব সেই প্ৰশ্নবোৰ আপুনি নকৰিব কৰি আছে টাইম খোৱা প্ৰশ্ন আছে জাম্প মাৰি দিও কৰি আছে টাইম খোৱা প্ৰশ্ন আছে জাম্প মাৰি দিও লাষ্টত গৈ আপোনাৰ যেতিয়া কমপ্লিট হ'ব আৰু হাতত সময় থাকিব তেতিয়া আপুনি ৰিপিট আহিব আৰু যেটো এৰি গৈছে তাক ধৰিব এইটো হয় এটা বেস্ট নিয়ম ঠিক আছে চাও এতিয়া এইটো প্ৰশ্ন কি আছে কি কৈছে 6 জন বন্ধু A B C D E আৰু F ওকে বৃত্তাকাৰ ভাবে কেন্দ্ৰৰ ফালে মুখ কৰি বহি আছে বৃত্তাকাৰ ফালে মানে রাউন্ড টেবিলত বহি আছে তো মই কৈছো সিটিং অ্যারেঞ্জমেন্টৰ প্ৰশ্ন সদায় দুটা ছবি লব লাগিব কাৰণ আমি নাজানো আমি কোনফালে যাব দুটা ছবি ঠিক আছে আৰু কেন্দ্ৰ কোনটো হয়
এইটো হ'ব আমাৰ কেন্দ্ৰ ঠিক আছে কেন্দ্ৰৰ পিনে চাই আছে কেইজন বন্ধু 6 জন ঠিক আছে মই ইয়াতে 6 জন বন্ধুৰ স্থান বনাই দিছো ঠিক আছে এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন এজন দুজন তিনিজন চাৰিজন পাঁচজন ছয়জন ঠিক আছে 6 জন বহি আছে কোনফালে চাই বহি আছে ভিতৰৰ পিনে চাই বহি আছে কেন্দ্ৰৰ পিনে চাই বহি আছে একেবাৰে ইজি ঠিক আছে মুখ কৰি বহি আছে কি কৈছে F is sitting to the immediate left of A and B A ঠিক আছে কি কৈছে F এর ততালিকে বাওফালে বহি আছে F এর একেবারে বাওফালে এ যত আছে আছে একেবারে এর বাওফালে বহি আছে F যদি ইয়াতে থাকে এতিয়া F যদি ইয়াতে থাকে ঠিক আছে তেনহলে A কত হ'ব আপুনি যদি ভিতৰ ফালে এনেকে চাই থাকে আপোনাৰ ৰাইট কোনটো হ'ব এইটো লেফট কোনটো হ'ব এইটো ঠিক আছে এতিয়া আপুনি কক F এর বাওফালে বহি আছে A যদি ইয়াতে থাকে এর রাইট কোনটো হয় যদি এইফালে চাই থাকে রাইট সাইড হ'ব এইটো লেফট সাইড হ'ব এইটো তেনহলে F কোড বহি আছে এর বাওফালে তার মানে এর বাওফালে মানে এইফালে তার মানে A ইয়াতে হ'ব F ইয়াতে হ'ব গম পাই গৈছো মই এইটো ঠিক আছে গম পাই গৈছো মই এইটো ঠিক আছে ঠিক আছে ঠিক আছে F এর বাওফালে বহি আছে ঠিক আছে তাৰ পিছত কি কৈছে চাব ইয়াতে বাওফালে বহি আছে আৰু B এর সন্মুখত বহি আছে B is sitting in front of A B এর সন্মুখত এতিয়া B যদি ইয়াতে থাকে B এর সন্মুখত B যদি ইয়াতে থাকে F কত থাকিব E কত থাকিব ইয়াতে একেবাৰে অপোজিট সন্মুখত বহি আছে সন্মুখত ঠিক আছে কাৰণ ইয়াতে B বহিব নোৱাৰি ইয়াৰ সন্মুখৰ সিটটো বুক হৈ আছে ইয়াতে B বহিব নোৱাৰি ইয়াৰ সন্মুখৰ সিটটো বুক হৈ আছে তাৰমানে B ইয়াতে বহিলে E ইয়াতে হ'ব কিন্তু মই নাজানো মই B ইয়াতেও দিব পাৰিলো হয় তেনেহলে মই ইয়াৰ সেম টু সেম এটা ডুপ্লিকেট ইয়াতে বনাই দিম এতিয়া যদি মই B ইয়াতে দিও তেনেহলে E কত হ'ব এইফালে এতিয়া মোৰ হয় এইটো হ'ব নহলে এইটো হ'ব B ৰ সন্মুখত E আছে B ৰ সন্মুখত E আছে B ইয়াতে বহিব F ৰ লগতো বহিব পাৰে B A ৰ লগতো বহিব পাৰে মই নাজানো নহয় কাৰ লগত বহিছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে in front of D A and D are sitting opposite each other ঠিক আছে A আৰু D কত বহি আছে opposite to each other এর বিপরীত পিনে D বহি আছে D এর বিপরীত পিনে A বহি আছে opposite বহি আছে তেনেহলে A যদি ইয়াতে বহিছে এর opposite পিনে কোন A2 ইয়াৰ opposite ইয়াতে কোন বহিছে D এটো যদি A হয় ইয়াৰ opposite কোন বহিছে ইয়াতে বহিছে D ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে বিপরীত পিনে বহি আছে F ৰ সন্মুখত কোন আছে তেনেহলে F ৰ সন্মুখত কোন থাকিব ডাইরেক্ট কৈ দিও আমাৰ ক্যান্ডিডেট কেইটা আছে A B C D E A আছে B আছে C নাই F আছে E আছে D আছে C নাই তেনেহলে C কত হ'ব C ইয়াতে হ'ব C কাৰণ এটা ঠাইয়ে খালি আছে তেনেহলে F ৰ সন্মুখত কোন বহি আছে C বহি আছে নম্বৰ D আহা কৈছো আপোনালোকে বুজি পাইছে এনেকৈ কৰিব লাগিব এতিয়া মই যে এইটো ড্ৰ কৰিছো হয় এইটো ৰাইট হ'ব নহলে এইটো কিন্তু মোৰ অপচনত দৰকাৰে পৰা নাই যে এইটো ৰাইট হ'ব নে এইটো ৰাইট হ'ব মোৰ ডাইৰেক্ট কি কৈছে F ৰ উল্টা পিনে কোন বহি আছে C বহি আছে এইটো হ'ব পাৰে এইটো হ'ব পাৰে একো ভুল নাই আপুনি ডাইৰেক্ট গম পাইছে যে F ৰ উল্টা ফালে কোন কাৰণ সবে নিজৰ সিট বুক কৰিছে এজনৰ সিটৰ কথা কোৱা নাই কোন C তাৰমানে খালি থকা ঠাইটো C এ বহিব তেনেহলে F ৰ অপোজিটত কোন আছে C আহা কৈছো আপোনালোকে বুজি পাইছে তো আজিৰ কাৰণে এইখিনি আছিল মই আৰু প্ৰশ্ন লৈ অহা ট্ৰাই কৰিম আপোনালোকৰ কাৰণে আপোনালোকে তেতিয়ালৈকে আপোনালোকে ভিডিঅবোৰ চাই থাকিব মৰম দি থাকিব ভালদৰে আপোনালোকে প্ৰেক্টিস কৰি থাকিব আহা কৈছো আপোনালোকে এইবাৰ চাকৰি পাব তেতিয়ালৈকে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰক আৰু মোক মৰম দি থাকক আৰু ভিডিঅবোৰ বেছি বেছিকে শেয়াৰ কৰক আজিৰ কাৰণে এইখিনি ধন্যবাদ লাভ ইউ